বন্ধুসকল নমস্কাৰ। মই আজি পুনৰ আহিলোঁ আপোনালোকৰ মাজলৈ এটা কথাৰ কাৰণে। অলপ আগতে মই ফেচবুকত চকু ফুৰাই থাকোঁতে দেখিলোঁ মোৰ এজন খুব ভাল বন্ধু আৰু এজন বিশেষ গণ্যমান্য ব্যক্তি, তেখেতে ফেচবুকত এটা কথা লিখিলে। কথাটো শুনি মনটো সঁচাকৈ ভাল লাগি গ'ল আৰু দুখো লাগিল। এটা কাৰণে ভাল লাগিল, তেখেতে লিখিলে, সঁচা কথাটো লিখিলে যে জুবিন দা এখন গৰম টাৱা নেকি, তাত চবেই নিজৰ ৰুটি সেকিব বিচাৰিছে 2026ত খাবৰ বাবে। এতিয়া মই অসমৰ ৰাইজক সুধিব বিচাৰিছোঁ, কথাটো তেনেকুৱা নেকি? কথাটো যদি তেনেকুৱা হয়, ই অতি পৰিতাপৰ বিষয়, কিয়নো জুবিন দা নিজে এজন আছিল অৰাজনৈতিক ব্যক্তি। তেওঁ কোনো দিন কেতিয়াও কোৱা নাই, কোনো বিশেষ ৰাজনৈতিক দলক উদ্দেশ্য কৰি কোনো কথা কোৱা নাছিলে। তেওঁ যিটো ভাল লাগিছিলে, যিটো মনত আহিছিলে, যাক যেনেকৈ ভাল লাগিছিলে সহজ সৰলভাৱে সদায় ব্যক্ত কৰিছিলে। গতিকতে তেনেকুৱা এজন ব্যক্তিৰ ক্ষেত্ৰত আমি কিছুমান ৰাজনৈতিক দলে জুবিন দাৰ মৃত্যুৰ ঘটনাটো কেন্দ্ৰ কৰি নিজৰ মুনাফা আদায় কৰিব বিচাৰিছোঁ নেকি? যদি বিচাৰিছোঁ, বৃহত্তৰ অসমীয়া জাতি হিচাপে ই আমাৰ কাৰণে অতি পৰিতাপৰ কথা, কিয়নো এজন অৰাজনৈতিক ব্যক্তিৰ ক্ষেত্ৰত ৰাজনৈতিকৰণ কৰাটো অতি নিন্দনীয় কথা। আৰু মই এইকাৰণেই বাৰে বাৰে কৈ আছোঁ, যদি জুবিন দাৰ মৃত্যুৰ ঘটনাটো ৰাজনৈতিকৰণ হ'বলৈ যায়, আমি কোনোদিন জুবিন দাৰ কাৰণে ন্যায় নাপাম। আৰু ন্যায় পাবলৈ হ'লে আমি সকলো অৰাজনৈতিক ব্যক্তি একগোট হৈ তেওঁৰ বাবে ন্যায় বিচাৰিব লাগিব। এতিয়া অৰাজনৈতিক ব্যক্তিক বুলি ক'লে এইটোৱে ক'ম, যিসকল আমি সকলো আছোঁ, যাৰ আমাৰ কোনো ৰাজনৈতিকভাৱে আমি দায়বদ্ধ নহয়, আমি সকলো অৰাজনৈতিক ব্যক্তি, আৰু সেই অৰাজনৈতিক ব্যক্তিসকলেই জুবিন দাৰ ন্যায় বিচাৰিম। আৰু ৰাজনীতিকৰণ হ'বলৈ আমি কোনো প্ৰকাৰে দিব নোৱাৰোঁ, কাৰণ এজন সহজ সৰল শুদ্ধ মনৰ আমাৰ জনতাৰ শিল্পী, আমাৰ অসমৰ শিল্পী জুবিন দাক আমি ৰাজনীতি পাকচক্ৰৰ মাজত হেৰুৱাব নিবিচাৰোঁ। আৰু আমি সদায় জীয়াই ৰাখিব বিচাৰোঁ, আমাৰ মাজত সদায় অৰাজনৈতিক হিচাপে জীয়াই থাকিব। গতিকতে সমূহ ৰাইজলৈ অনুৰোধ, জুবিন দাৰ মৃত্যুৰ এই ঘটনাটো কোনো ধৰণৰ ৰাজনীতিকৰণ নকৰে যাতে, আৰু জুবিন দাৰ নামত কোনো ব্যক্তিয়ে কোনো ধৰণৰ উচ্ছৃংখল পৰিস্থিতিও যাতে সৃষ্টি নকৰে, সেইটোৱে কামনা কৰিম। সকলোকে শুভৰাত্ৰি জনালোঁ। জয় জুবিন দা, জয় আই অসম।